তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাস্থলীতে মৃত্যু দুজন যুৱকৰ। বিয়াৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৃত্যু দুই যুৱকৰ। গুৰুতৰভাৱে আহত আন এজন যুৱক। দুৰ্ঘটনাত পতিত তিনিও যুৱকৰে ঘৰ বিগুৰিত। থিতাতে মৃত্যু হোৱা যুৱক দুজনৰ নাম মানৱ নাথ আৰু সুমন নাথ। তেজপুৰৰ ডিপুত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী ট্ৰাকে অটো ৰিক্সা এখনক প্ৰায় 200 মিটাৰ মহতিয়াই লৈ যায়। দুৰ্ঘটনাস্থলীতে দুই যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক আহত হয়। জানিব পৰা অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাটোত মানৱ নাথ আৰু সুমন নাথ নামৰ দুজন যুৱকৰ থিতাতে মৃত্যু হয়। লগতে টিকলু নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক নিশাই হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। ডিপুত সংঘটিত দুৰ্ঘটনাত পতিত তিনিও যুৱকৰে ঘৰ নিজ বিগুৰিত। তেওঁলোকে বিয়া ঘৰৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।